বিদেশী নে ভাৰতীয়? মোৰ ভাগিনীয়েকৰ দায়িত্ব মই ল'ম নেকি? আৰু দ্বিতীয় এটা কথা মোক কওক, ভাগিনীয়েক ভতিজাকৰ দায়িত্ব মই ল'ম নেকি? আৰু তেওঁ দ্বিতীয় প্ৰশ্ন কৰিছে, কালি তেওঁ 5 বছৰীয়া আৰু 9 বছৰীয়া যি সন্তানৰ ফটো দেখালে জুভেনাইল জাষ্টিছ এক্টৰ অধীনত তেওঁলোকে গোচৰ তৰিব। এইটো মই যদি কিবা অসত্য কথা কৈছো, মই উল্টাই জুভেনাইল জাষ্টিছ কেছ কৰিম যে ল'ৰা ছোৱালী দুজন ডাঙৰ নোহোৱাকৈ তেওঁলোকৰ ধৰ্ম বাপেক মাকে কেনেকৈ পৰিৱৰ্তন কৰালে। গৌৰৱ গগৈৰ ওপৰত মই জুভেনাইল জাষ্টিছ কোৰ্টত কেছ দিম যে বাপেক মাকৰ অধিকাৰ আছে নাই ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰা, বাপেক মাকৰ অধিকাৰ আছে নাই ধৰ্ম পৰিৱৰ্তন কৰা। এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ ধৰ্ম পৰিৱৰ্তন হ'ব পাৰে, এজন প্ৰাপ্তবয়স্ক ল'ৰাৰ চিটিজেনশ্বিপ পৰিৱৰ্তন হ'ব পাৰে, কিন্তু বাপেক মাকে এজন ল'ৰা ছোৱালী ধৰ্ম পৰিৱৰ্তন কৰিব পাৰে নেকি? বাপেক মাকে এজন ল'ৰা ছোৱালীৰ নাগৰিকত্ব সলনি কৰিব পাৰে নেকি? যদি গৌৰৱ গগৈ জুভেনাইল জাষ্টিছ কোৰ্টত যায় মই আদৰণি জনাম, কাৰণ ডিবেটটো ডাঙৰ হ'ব। এইটোৰ ওপৰত এটা সিদ্ধান্ত হ'ব যে বাপেক মাকে এজন ল'ৰাক হিন্দুৰ পৰা খ্ৰীষ্টিয়ান কৰিব পাৰে নেকি? ল'ৰা ছোৱালীজনটো সৰু, বুজিয়ে নাপায়। বাপেক মাকে এজন ল'ৰাৰ ৰাষ্ট্ৰীয়তা সলনি কৰিব পাৰে নেকি? মোক আপুনি উত্তৰ দিয়কচোন। মই জন্মতে মই ভাৰতীয়, দেউতাই মোৰ পাছপৰ্টখন মোক নোসোধাকৈ সলনি কৰি দিলে। তেওঁ কেতিয়া কনচেণ্ট দিব? যেতিয়া তেওঁ 18 বছৰ হ'ব। গৌৰৱ গগৈ 18 বছৰ বয়সলৈকে ৰখিব লাগিছিল নে নালাগিছিল? গতিকে আচল গোচৰটোতো গৌৰৱ গগৈৰ ওপৰত হ'ব যে ল'ৰা ছোৱালী দুটাক তেওঁ শোষণ কৰি আছে, তেওঁলোকৰ অনুমতি দিয়া বয়সৰ আগতেই তেওঁলোকৰ জাতি ধৰ্মৰ পৰিৱৰ্তন কৰিছে।